তেলে হৈ গ'ল গাইছ মাজত। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো আজি এটা বিশেষ স্থানলৈ আহিছোঁ যিটো আমাৰ গাঁৱতে আছে। তো ইয়াতে অলপমান ছায়া, ইয়াতে ৰেষ্ট কৰিব আহিছোঁ গাইছ। ইয়াতে পুৰা একদম ছায়া। তো গাইছ ইয়াতে এটা মন্দিৰ আছে। তো গাইছ বলক ভিডিঅ'টো আৰম্ভ। তো গাইছ এতিয়া আমি যাই আছোঁ। তো এতিয়া অফৰোডিং আৰু পুৰা ৰ'দ কি আছে। তো গাইছ যি কি ফেকচা গাইছ অলপ ৰখিলাম তো ভিডিঅ'টো চাই দিয়ক। ষ্টাৰ্ট হৈ গ'ল গাইছ। বলক বলক আৰু গাইছ ৰাস্তা দেখাইছোঁ খেলৰ চালি একদম মোক মেলি দিব আই। এই চাওক ৰাস্তা ৰাস্তাৰ মাজেদি আমি আহিছোঁ। ধুনীয়া প্ৰকৃতিৰ মাছ ৰাইজ, প্ৰকৃতিৰ মাছ একদম খেতি পথাৰত গাইছ ট্ৰেক্টৰে হাল বাই আছে। তো তাৰে মাজে মাজে ৰাস্তা যাওক ৰাস্তা। অ' গাইছ প্ৰভু কি গাটা এটি ৰাস্তা হৈ যায় মানে অলপ কপি যাব গাইছ। ভিডিঅ' মোবাইলৰ ষ্টেবিলাইজেশ্যন নাই তো এনেকৈ ভিডিঅ' বনাইছোঁ। চাই লওক এই ৰাস্তাইদি গাইছ আমি যাইছোঁ। হৈ আছে কাম চলি আছে হৈ আছে। সূৰ্যটো পুৰা একদম প্ৰকাশ দি আছে সেইকাৰণে দেখা নাপাব। তো গাইছ মন্দিৰ আহি পালোঁ। মন্দিৰৰ কাষত আছে এইটো পুখুৰী। তো ভিডিঅ'টো চাই থকা একেলগে মজা পাব। আমি এতিয়া গাটো তো গাইছ এইডাল গছৰ নাম হৈছে ভীম। ইয়াৰ ওপৰত জুম কৰি দিছোঁ। এয়া চাওক ভীম লিখা আছে। গাইছ ভগৱান আছে। তো গাইছ এইডাল গছৰ নাম হৈছে যুধিষ্ঠিৰ। এইডাল বটগছ মেইন। চাওক কি পুৰা একদম ঠাণ্ডা শূন্যতাৰ ছায়া পৰিৱেশ একদম এটা পুখুৰী আছে গাইছ। আৰু ইয়াৰ পৰা গাইছ আমাৰ যি গৰখীয়া থান য'তে মাঘী পূৰ্ণিমা হয় সেইটো দেখা পায় পুৰা ইয়াৰ পৰা। তো দেখুৱাই দিওঁ আপোনালোকক। তো আপোনালোকে চাই দিয়ক। তো গাইছ এইটো হৈছে এই গৰখীয়া মন্দিৰটো যে কমলা কমলাটো গাইছ। আৰু গাইছ ইয়াতে এটা এই বহুত দুখ লাগিল মানে জুবিন দাই কৈছিল যে গছ ৰুব লাগে, গছ কাটিব নালাগে। গছ কাটিলে এডাল গছৰ বিপৰীতে গাইছ 100ডাল গছ ৰোৱক। তো গাইছ এইবিলাক চব গাছ কাটি পেলাইছে গাইছ। কিমান গাছ ইয়াৰে গাইছ পৰিৱেশ বিনষ্ট কৰিছে গাইছ। তো এতিয়া আহি গাইছ বঢ়িয়া লাগছে একদম ছায়া পুৰা একদম আমাৰ সেইফালে গাইছ যি ৰ'দ গাইছ সূৰ্য পুৰা একদম ফকাচ মাৰি আছে। এই 5টা বাজিল গাইছ, 5টা নহয় 5:30 বাজিল কিন্তু সূৰ্যৰ তাপ কমা নাই এতিয়ালৈকে। আৰু গাইছ এইটো পুখুৰীত চাওক এই মাছ পুৰা একদম মাছে উশাহ লৈ আছে এই মাছ। আৰু এতিয়া গাইছ বিশালত যাই আছোঁ। তো বিশালত যাই আপোনালোক ভিডিঅ' কৰিম। তো বলক এতিয়া নাইট ভিউটো মানে কেমেৰা ভাল নহয় সেইকাৰণে বিশালত যাই পাইছোঁ গাইছ। এতিয়া গাইছ বিশাললৈ আহিছোঁ। বিশালত কিছুমান লাগতীয়া বস্তু কিনিবলৈ গাইছ। যিহেতু চাই থাকক একেলগে। বিশালত আহিছোঁ গাইছ। বেছি হাল্লা কৰি থকা নাই গাইছ। বেছি ব্লগ বনাই আছে বিচাৰিছোঁ কিবা বটল মানে পানী বটল গাইছ সত্তা গাইছ বটল। তো এতিয়া গাইছ বিশালত আহিছোঁ ৰুম ফ্ৰেছনাৰ চাই আহিছোঁ কেনেকুৱা কি ধৰণৰ আছে। জাৰ্চি কিনিলোঁ ফিফা ৱৰ্ল্ড কাপ গাইছ আৰ্জেণ্টিনা। তো গাইছ বিশালৰ পৰা ঘৰ আহি পালোঁ। তো ভিডিঅ'টো কৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। তো জয় অসম জয় জুবিন দা আৰু ইনষ্টাগ্ৰামটো মোৰ গাইছ ফ'ল' কৰি দিব। বাই বাই।